প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী, হেল্থ মিনিষ্টাৰ আদি কৰি আপিল ছ'চিয়েল ডিষ্টেন্সিংটো মেইনটেইন কৰিব লাগে আৰু কণ্টিনিউ কৰি আছিলে। এই সময়ত যেটো দেখিছোঁ গভৰ্ণমেণ্টে বহুত ৰুল বান্ধি দিছে যদিও আমি ছ'চিয়েল ডিষ্টেন্সিংটো যেনেকৈ প্ৰয়োজন তেনেকুৱা কৰিব পৰা নাই। যেহেতু কেছ মই অসমৰ সকলো শ্ৰেণীৰ ৰাইজক আৰু BTR অঞ্চলৰ সকলো শ্ৰেণীৰ আমাৰ ৰাইজক মই আহ্বান কৰিব বিচাৰিছোঁ কি ছ'চিয়েল ডিষ্টেন্স যেটো মেইনটেইন কৰা সেইটো আমি আমাৰ হেবিটত আনিব লাগে। এইটো বস্তুহে আমাক সমাজক ৰক্ষা কৰিব পাৰিব। হয় আমাৰ বহুত সমস্যা হৈছে, আমি দৈনিক ডেইলি বিভিন্ন কামৰ কাৰণে বাহিৰত ওলাব লগা হৈছে, কিন্তু এইখিনি সময়ত যাতে আমি ছ'চিয়েল ডিষ্টেন্সিংটো মেইনটেইন কৰোঁ। আৰু আন কথাটো হৈছে চেনিটাইজেশ্যন। মাস্কটো কম বেছি পৰিমাণে বহুতে পৰিধান কৰিছে, ইয়াৰ কাৰণে ময়ো ধন্যবাদ জনাওঁ, কিন্তু চেনিটাইজেশ্যনটো চবে কৰিব লাগে, কাৰণ এতিয়া যিটো লাইনত স্প্ৰেড হৈ আছে বিভিন্ন অঞ্চলত, ইয়াত যদি আমি চেনিটাইজেশ্যনটো যদি বা চাবোনে যে হাত ধোৱা এই যে হেবিট এইটো যদি আমি সঘনাই নকৰোঁ তেতিয়া ইয়াৰ সংক্ৰমণটো বাঢ়ি যাব পাৰে। তো সেইকাৰণে মই আহ্বান কৰিছোঁ কি চেনিটাইজেশ্যনটো আমি বহুত বেছি গুৰুত্ব দিব লাগে। বিভিন্ন স্তৰত পাৰ্চনেল লেভেলত হওক, ফেমিলি লেভেলত হওক, চেনিটাইজেশ্যনটো যাতে সকলো গুৰুত্ব দিয়ে, মই সেইটো আহ্বান জনাইছোঁ। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে ভাৰত BTRখন যাতে ছেফ হৈ থাকে, আৰু এই ক্ষেত্ৰত মই ধন্যবাদ জনাব বিচাৰিছোঁ। আৰম্ভণিৰ পৰা এতিয়ালৈকে আমাৰ নাৰ্ছসকল, হেল্থ ৱৰ্কাৰসকলে আৰু ইয়াৰ লগতে চিভিল আৰু এডমিনিষ্ট্ৰেশ্যন আৰু বিশেষকৈ অসমৰ আমাৰ যিসকল মন্ত্ৰী বিষয়া আছে, ইয়াৰ লগতে আমাৰ চিফ মিনিষ্টাৰ আৰু হেল্থ মিনিষ্টাৰ দুইজনকো ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলৰ আপ্ৰাণ চেষ্টাতে আমাৰ যিটো চিটুৱেশ্যন সেইটো যথেষ্ট কণ্ট্ৰল হৈ আছে, আৰু আমি আশা কৰিছোঁ চবে ছাপোৰ্ট কৰিব তেখেতসকলক, গভৰ্ণমেণ্টক, আৰু আমিও UPPL দলৰ পৰা সম্পূৰ্ণ আমি ছাপোৰ্ট কৰিম। য'ত যেনেকৈ প্ৰয়োজন হয় সদায় আমি ছাপোৰ্ট কৰিবলৈ ৰেডি আছোঁ। এই কথাটো মই স্পষ্টকৈ আমাৰ দলৰ পৰা কোৱা হৈছে। আৰু এইখিনি সময়তে মই ক'ব বিচাৰিছোঁ যে অসম চৰকাৰ, ভাৰত চৰকাৰে আমাৰ পৌৰ মানুহবিলাকৰ, দুখীয়া মানুহবিলাকৰ কাৰণে কিছুমান ভাল ভাল স্কিমছ দি এনাউন্স কৰিছিলে, আৰু এই স্কিমবিলাক অলৰেডি ইমপ্লিমেণ্ট হৈ গ'ল, কিন্তু কিছুমান ক্ষেত্ৰত এই স্কিমবিলাক ইমপ্লিমেণ্ট হোৱাটো সঠিকভাৱে হোৱাটো দেখা যোৱা নাই। বিশেষকৈ ৰেচন ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰতে হওক। এতিয়া আমি সকলোৱে জানো ইফালে লকডাউন চলি আছে, আনফালেদি মাজতে ধুমুহা হৈ গ'ল। চ' গৰীব মানুহৰ কাৰণে বা প'ৰ পিপুলৰ কাৰণে যথেষ্ট কষ্ট হৈছে। মই গভৰ্ণমেণ্ট অফ আছামৰ বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিছোঁ আৰু হেল্থ মিনিষ্টাৰ ডাঙৰীয়াক যে প'ৰ পিপুলৰ কাৰণে যিবিলাক স্কিমছ গভৰ্ণমেণ্টে দিছিলে, প্ৰত্যেকটো স্কিম যাতে প্ৰপাৰলি ইমপ্লিমেণ্ট হয়, ইয়াৰ কাৰণে এটা মনিটৰিং মেকানিজিমো কৰিব লাগে। সেইটো প্ৰপাৰলি হ'ব লাগে, ট্ৰেন্সপাৰেণ্টলি হ'ব লাগে, আৰু ইয়াৰ লগতে সেইটো টাইম বাউণ্ড হ'ব লাগে। ইয়াৰ কাৰণে যাতে এটা প্ৰপাৰলি এটা মনিটৰ ৰাখে। মই মানুহৰ যিটো কমিউনিকেশ্যনৰ যি ক্ষেত্ৰত ষ্ট্ৰেণ্ডেন পিপুলবিলাক উইদিন দি ষ্টেট বা বাহিৰৰ ষ্টেটৰ ক্ষেত্ৰত এইটো ক'ব বিচাৰিছোঁ কি বহুত মানুহে খোজকাঢ়ি অহা দেখিবলৈ পাইছোঁ এটা ঠাইৰ পৰা আনটো ঠাইলৈ। হয়, এনেকুৱা চিটুৱেশ্যনত কিছুমান আনমেনেজেবল এটা পৰিৱেশ আহে, কিন্তু মই আহ্বান কৰিছোঁ যিখিনি পৰাপক্ষত আমি ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক বা পলিটিকেল অৰ্গেনাইজেশ্যনবিলাকো বহুত ইনফৰমেশ্যন আমি প্ৰভাইড কৰিবলৈ চেষ্টা কৰোঁ। তো সেইখিনি সময়ত প্ৰশাসনৰ তৰফৰ পৰা এই ষ্ট্ৰেণ্ডেড মানুহখিনি যাতে নিজৰ ঘৰলৈ গৈ পোৱাত আৰু অধিক যিখিনি কৰিছে চৰকাৰে এইটো ধন্যবাদ জনাইছোঁ, আৰু অধিক ছাপোৰ্ট কৰাৰ কাৰণে যাতে চেষ্টা কৰে, কাৰণ সেই মানুহখিনি ঘৰত গৈ পোৱাৰ লগে লগে তেখেতসকলে পৰিয়ালবৰ্গৰ লগত যিকোনো চিটুৱেশ্যনতে মোকাবিলা কৰিব পাৰিব, আৰু নিজৰ পৰিয়ালত থাকি পেলাই তেখেতসকলৰ লাইভলিহুডৰ পৰা বিভিন্ন সমস্যাটো তেখেতসকলে চোৱা চিতা কৰিব পাৰিব। তো সেইকাৰণে গভৰ্ণমেণ্ট স্পনচৰ যিখিনি স্কিমছ সেইটো চোৱাৰ লগতে এই মানুহখিনি কমিউনিকেশ্যন কৰি বা ট্ৰেন্সপৰ্টেশ্যন কৰি নিজৰ ঘৰলৈ গৈ পোৱা এই কথাটো যাতে আমাৰ চৰকাৰে বা আমাৰ প্ৰশাসনে বিভিন্ন স্তৰত যাতে ছাপোৰ্ট কৰে, মই এইটো আহ্বান কৰিছোঁ। আজি আমি UPPL দলৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আৰু অমিত শ্বাহ ডাঙৰীয়া লগতে
ভাৰতৰ ৰেল মন্ত্ৰী পীয়ুষ গোয়েল ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ ইমেইল যোগে। আৰু সেই স্মাৰক পত্ৰত আমি স্পষ্টকৈ আমি দাবী কৰিছোঁ যে আমাৰ BTC বা BTR অঞ্চলৰ হাজাৰ হাজাৰ আমাৰ লোকসকলে বিভিন্ন কামৰ কাৰণে বাহিৰত আছিলে, বিশেষকৈ মানে নিজৰ জীৱিকাৰ কাৰণে গুজৰাট, কেৰেলা, কৰ্ণাটকা বিভিন্ন অঞ্চলত গৈছিলে আৰু তেখেতসকলে কাম কৰি থকা সময়তে লকডাউন হোৱাৰ ফলত আহিব পৰা নাই। আমি দেখিবলৈ পাইছোঁ কিছুমান ষ্টুডেণ্ট আৰু কিছুমান ৰোগীৰ পৰা আদি কৰি বিভিন্ন লোক ইতিমধ্যে আমাৰ ৰাজ্যলৈ গভৰ্ণমেণ্টে আনিছে, কিন্তু এতিয়ালৈকে বহুখিনি লোক তাতে ষ্ট্ৰেণ্ডেড হৈ আছে, ফাঁচি আছে, আহিবলৈ পৰা নাই কাৰণ যাতায়াতৰ কোনো ব্যৱস্থা নাই। সেইকাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া আৰু ইয়াৰ লগতে ৰেল মন্ত্ৰী ডাঙৰীয়া কৈছোঁ আমি কি বড়োলেণ্ড অঞ্চলৰ কাৰণে আৰু অসমৰ কাৰণে কিছুমান স্পেচিয়েল ট্ৰেইন প্ৰভাইড কৰিব লাগে, যাহাতে অতি শীঘ্ৰে তেখেতসকলে আহি আমাৰ নিজৰ এইটো এটা স্পেচিয়েল হিচাপে ট্ৰিট কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ। কাৰণ বিভিন্ন অঞ্চলত COVID-19ৰ যিটো ইম্পেক্ট এইটো বাঢ়ি পেচেণ্টটো সেইখিনি সময়ত সেই মানুহবিলাকে বহুত ভয় কৰিছে। চ' তেখেতসকলে খুব দৰকাৰ বুলি ভাবিছোঁ। আমি যিমান পাৰিছোঁ হেল্প কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেখেতসকলক আমি কৈ আছোঁ কি গভৰ্ণমেণ্ট মেকানিজিমটো চলি আছে, ইয়াত অলপ ডিলেট হ'ব পাৰে, কিন্তু এইখিনি সময়ত আমি আহ্বান কৰিছোঁ যে তেখেতসকলৰ অনাৰ কাৰণে স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰে। আৰু ইয়াৰ লগতে ভাৰত চৰকাৰৰ যিখিনি স্কিম আছে এই বিভিন্ন স্কিমবিলাকো যাতে প্ৰপাৰলি ইমপ্লিমেণ্ট হয়, PM কিষাণৰ পৰা আদি কৰি জনধন একাউণ্ট, ৰেচন এলাউন্স সব যিখিনি স্কিম আছে MSME আদি কৰি সেই স্কিমছবিলাক যাতে প্ৰপাৰলি ইমপ্লিমেণ্ট হয়, ইয়াৰ কাৰণে চৰকাৰক আহ্বান কৰিছোঁ। আৰু আমি আশা কৰিছোঁ কি চৰকাৰে এই কথাখিনি গুৰুত্ব সহকাৰে ল'ব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান কৰিছোঁ কি যিখিনি আমাৰ বাহিৰত যিখিনি ষ্ট্ৰেণ্ডেড হৈ আছে তেখেতসকলে যথেষ্ট সহায় কৰিছে, কিন্তু বহুখিনি লোকে যিটো মানে 2000 টকা দিছিলে সেই টকাবিলাক পাবলৈ সক্ষম হোৱা নাই। কিছুমানে একাউণ্ট পঠাইছিলে কিন্তু তেখেতসকলৰ পইচাবিলাক জমা হোৱা নাই। তো সেইকাৰণে ইয়াত যিবিলাকক দায়িত্ব দিয়া হৈছে সেইখিনি যাতে মেকানিজিমটো ৰিভিউ কৰে, কাৰণ তেখেতসকলৰ চলাৰ কাৰণে বহুত অসুবিধা হৈছে। সেই অঞ্চলবিলাকতো তেনেকুৱা ছাপৰ্টবিলাক যেনেকৈ পাব লাগে পোৱা নাই। তো সেইকাৰণে এইটো যাতে চৰকাৰে গুৰুত্ব সহকাৰে লয়। BTC অঞ্চলৰ ক্ষেত্ৰত আমি আহ্বান কৰিব বিচাৰিছোঁ যে এই মানুহখিনি কোঅৰ্ডিনেট কৰা, কানেক্ট কৰা আৰু সেইটো মানে অৰ্গেনাইজ কৰি পেলাই ছেফলি ৰিটাৰ্ণ কৰাৰ লগতে যিকেইদিন বাহিৰ ৰাজ্যত থাকিব সেইকেইদিন খোৱা লোৱা আদি কৰি অলপ চলপ মানে চোৱা চিতা কৰাৰ কাৰণে BTC অঞ্চলৰ কাৰণে BTC প্ৰিন্সিপাল ছেক্ৰেটাৰী অফিচটো ব্যৱহাৰ কৰিব লাগে, সেই বুলি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ। আৰু BTCৰ ছেক্ৰেটাৰিয়েট অফিচটো যিহেতু কমিউনিকেশ্যনৰ কাৰণে, সেইকাৰণে প্ৰিন্সিপাল ছেক্ৰেটাৰী অফিচৰ লগতে বাকী অফিচটো জড়িত কৰাই এই ষ্ট্ৰেণ্ডেড মানুহখিনিক কমিউনিকেশ্যন কৰা, কোঅৰ্ডিনেট কৰা আৰু ছাপৰ্ট কৰা, আৰু ছেফলি ৰিটাৰ্ণ কৰাত ইউজ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইখিনি সময়ত আমি চৰকাৰক পুনৰ ধন্যবাদ জনাইছোঁ যে তেখেতসকলে যে সকলো দিশৰ পৰা আমাৰ এই COVID-19ৰ পৰা যিখিনি প্ৰব্লেমত পৰিছে সেই মানুহখিনিক সহায় কৰাৰ কাৰণে যিখিনি চেষ্টা কৰি আছে সেইকাৰণে গভৰ্ণমেণ্টক আমি ধন্যবাদ জনাইছোঁ। আৰু যিখিনি সমস্যা আমি চৰকাৰক আহ্বান কৰিছোঁ সেই সমস্যাখিনি যাতে গুৰুত্ব সহকাৰে লয় আৰু ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰে। ইয়াৰ লগতে আমি আৰু এটা কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে বিভিন্ন অঞ্চলত আজি কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱাৰ পৰা আদি কৰি মেইনটেইন কৰাৰ কিছুমান অসুবিধা দেখা দিছে। তো সেইবিলাক যাতে স্মুথ সেইটো মেইনটেইন হয়, ইয়াৰ কাৰণে মই আহ্বান কৰিছোঁ কি সেই অঞ্চলৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাককো ইনভল্ভ কৰিব পাৰে অলপ চলপ। আৰু ইনষ্টিটিউশ্যনবিলাক কিছুমান হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে য'ৰ মানে ষ্টাফবিলাক বা আমাৰ প্ৰফেচাৰ এৱাৰনেছৰ কাৰণে আৰু বিভিন্ন কামত এই কামবিলাক যাতে চৰকাৰে চিন্তা কৰে সেইকাৰণে আহ্বান কৰিছোঁ। आज मैं आपको दिखाना चाहता हूँ क्या है ये मेरा घर है। ये मेरी मम्मी है और ये मेरे पापा है। और सब बोलते हैं ना ये कपड़े कहाँ से लाता है,
तो क्या करता है, कौन से गरीब के कपड़े लाता है। ये है वो कपड़े, ये सब है वो कपड़े जो मैं डांस में पहनता हूँ। ये सब जो कपड़े हैं ये मेरे हैं कपड़े, और ये कपड़े जो मैं डांस में पहनता हूँ इनके, और ये मेरे पापा। अब ये बताओ अब क्या करूँ। अगर मैं धोखेबाज हूँ, आपको गलत लगता है तो मत करो लाइक। टिकटॉक वाले को बोल दो कि मेरा 1 मिलियन है ना, 0 कर दो।